বস্তু দেখা পাই আমি কিবা এটা কৰাৰ উদ্দেশ্যে দেখা পাই যেহেতু প্ৰফেশনেলি আমিও এইখিনি কামৰ লগত জড়িত এনেকুৱা ধৰণৰ কাম কৰোঁ যেহেতু আমি অসমীয়া ল'ৰা অসমীয়া সমাজ আমি এতিয়াও জীয়াই আছোঁ এনেকুৱা এটা পৰিস্থিতি দেখা পাই বহুত অন্তত লাজ পাইছোঁ আৰু অসমীয়া হিচাপে নিজে লাজ পাইছোঁ আৰু কাৰ কাৰণে লাজ পাইছোঁ নামটো হৈছে আমাৰ জুবিন গাৰ্গ ডাঙৰীয়াৰ লগত এনেকুৱা হেতালি যে খেলিব আৰু কোনে পলিটিক্স কৰিছে নাজানো পলিটিক্স কৰে বুলি কোনোবাই কয় পলিটিক্স কৰিব নালাগে কিবা কৰিব নালাগে আৰু যোনজন ব্যক্তিয়ে প্ৰথমতে হত্যা বুলি কৈছিলে আজিলৈকে ন্যায় দিয়া নাই তাৰতো বেদনাটো অসমৰ ৰাইজৰ আছে আৰু তাৰ ওপৰত যেতিয়া গৰিমা বৌয়ে যেতিয়া ত্ৰিপাল টানি থবলগীয়া দৃশ্যটো যেতিয়া দেখা পালোঁ তেতিয়া বহুত আৱেগিক হ'লোঁ আৰু এই আৱেগতে আৰু অসম মাতৃক যেহেতু ভাল পাওঁ জুবিনদাৰ আদৰ্শৰে আৰু বিগত জুবিনদাৰ দিন জুবিনদাৰ মানে বিদেশী আত্মাৰ যেতিয়া আমি ইয়াতে যেতিয়া আমি আমাৰ মানে ইয়াতে সোণাপুৰত যোনদিনাখনি আমি অন্তিম সংস্কাৰ কৰিছিলোঁ মই আছিলোঁ সেইদিনাখনি আৰু এই চিতাভস্ম অস্থিখিনিও নুমুৱাই দিয়া সময়তো নাচ দাৰ লগতো মই জড়িত হৈ আছিলোঁ বহুত আৱেগত আছিলোঁ চাইলেণ্ট দুখত কেতিয়াবা প্ৰকৃতিত যাওঁ কেতিয়াবা কামখিনি কৰি আছিলোঁ কিন্তু আদ্য শ্ৰাদ্ধ আমি অনুষ্ঠান কৰিলোঁ আমি জুবিনদাৰ আদৰ্শৰে এখন ৱৰ্ল্ড ৰেকৰ্ড হ'ল যোনখন হৈছে আপোনালোকে গম পায় বিনামূলীয়া গ্ৰন্থমেলা লখিমপুৰত আয়োজন হৈছে তাৰে বেকবন হিচাপে থিয় দিছিলোঁ জীৱন্ত শইকীয়াৰ লগত জুবিনদাৰ আদৰ্শৰে বহুতে চেষ্টা কৰি আছে কিন্তু চবে চাইলেণ্ট হৈ আমি অবজাৰ্ভে কৰি আছিলোঁ কিন্তু দেখিলোঁ ন্যায় পোৱা নাই ন্যায়ৰ লগত হেতালি হৈছে 12,000 পৃষ্ঠাৰ এখন চাৰ্জশ্বিট বনাইছে উকিলৰ লগত কথা পাতিছোঁ এইটো প্ৰব্লেম ছল্ভ হ'বলৈ মোটামুটি 22 বছৰ লাগিব এনেকুৱা ধৰণৰ কোনে হেতালি খেলিছে তাৰ এইটো প্ৰশ্নবোধ অসমৰ ৰাইজে নিশ্চয় বুজি পাইছে কিন্তু তাৰ লগতে সংযোজিত ৰাখি আজি মই নিশ্চিত হৈ গ'লোঁ যে ইয়াতে এটা অপশক্তি জড়িত হৈ আছে যোনে এইটো এটা বেলেগ দিশলৈ লৈ যাবলৈ বিচাৰিছিলে আৰু পৰিণাম আজি যোনটো নিজে দেখা পালোঁ ইয়াতে যেনেকৈ প্ৰশাসনিক বিষয়া আমাৰ এই যোনটো আমি তাৰ ওপৰত আমি যোনটো ঢাকিবৰ কাৰণে এতিয়া অলৰেডি আপোনালোকে নিজে দেখাইছে প্ৰথমতে আপোনালোকে মোক বহুত ভাল পাইছিলে কামখিনি যেতিয়া যোৱাকালি বহুতে নিউজ কৈছিলে আপোনালোকে লখিমপুৰৰ পৰা আহিছে এনেকৈ কৰিবলৈ বিচাৰিছে হয় মোৰ নিচিনা হাজাৰজন অসমীয়া অসমত জীৱিত হৈ আছে যোনে জুবিনদাৰ কাৰণে প্ৰাণ আহুতি দিবৰ কাৰণেও নিশ্চয় কুণ্ঠাবোধ নকৰে জানো এই প্ৰেছ মিট দিয়াৰ পাছত হয়তো মোক জেলত ভৰাই থ'ব হয়তো মোক বেলেগ বেলেগ ধৰণে আক্ৰমণ কৰিব কিন্তু জুবিনদাই যিটো সাহস দি থৈ গৈছে সেইদিনাখনিয়ে সেই জুবিনদাৰ চিতাতে শপত খাই কৈছিলোঁ জুবিনদাৰ আদৰ্শ লৈ যাম যি কৰিব লাগে জুবিনদাৰ আদৰ্শক যাওঁ জুবিনদাৰ যে ঈশ্বৰ পুৰুষ আছিলে আপোনালোকে যদি ঈশ্বৰ পুৰুষ যে আছিলে জুবিনদাই যেনেকৈ আমাক শিকাই থৈ গ'ল অসমবাসী শিকাই গ'ল কিন্তু আমি সকলোৱে মনে মনে থাকিবলৈ দিছোঁ কোনোবা দিনাখনি জুবিন গাৰ্গ এই সমাগমটো ৰোধ কৰিবৰ কাৰণে এনেকুৱা ধৰণৰ প্ৰচেষ্টা চলাই আছে আমিও ইণ্টেলিজেণ্ট মানুহ অসমত প্ৰত্যেকজনে ইণ্টেলিজেণ্ট কিন্তু কোনো মাত মাতি ওলাই নাই আজি মই অকলে বহি আছোঁ অকলে প্ৰেছ মিট দিছোঁ কোনোবা সংবাদ মাধ্যমে দেখাব কোনোবাই নেদেখাব কিন্তু অসমীয়া ৰাইজ জাগিবলৈ হ'ল